নমস্কাৰ, মই নীলোৎপল শইকীয়া। আপোনালোক সকলোৰে বাবে ভাল খবৰেই আৰু কিছুমান কথা পাতিব আহিছোঁ আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'সমূহ যেতিয়া আপোনালোকৰ আগত মানে এৰি দিওঁ বা আপলোড কৰোঁ বা প্ৰচাৰ কৰোঁ বাৰু যিয়েই নহওক, যেতিয়া আপোনালোকে মোবাইলত মোৰ ভিডিঅ'টো চাই, হয়তো বহুতে ভিডিঅ'সমূহ চাই খুবেই বেছি ভাল পায় আৰু যেতিয়া ভিডিঅ'বোৰ প্ৰচাৰ কৰোঁ মানে কোনো ক্ষেত্ৰত মানে ইমানেই কাম হৈ পৰে য'ত নেকি মানে অফিচিয়েল ন'টিফিকেশ্যন আহিবলৈও যেন ক'ৰবাত নহয় ক'ৰবাত যেন চান্স অকণ হৈ পৰে। মানে এজ লিমিটটোৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আৰু অলৰেডি 1 year এজ ইলেকশ্যন পাই গ'ল। গতিকে যিমান পাৰোঁ চেষ্টা কৰোঁ, এতিয়া এইটো সঠিক ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰোঁ। আৰু বাৰু বিশেষ একো নকওঁ, কোনোবা যদি নতুনকৈ আহিছিলা চেনেলটো বা পেজটো ফ'ল' বা ছাবস্ক্ৰাইবহে কৰিব দিছোঁ, বাকী বিশেষ একো কৰিব নালাগে। খালি মইতো কণ্টিনিউ আপডেটবোৰ দিয়ে আছোঁ বা জনাব চেষ্টাই কৰোঁ। বাৰু যি কি নহওক, এতিয়া বিশেষ ইমান নকওঁ। এতিয়া কথাটো হ'ল আজি লাষ্ট তাৰিখ 21 তাৰিখ কাৰেকশ্যন। এতিয়ালৈকে যদি কৰা নাই কৰি ল'ব কাৰেকশ্যন। কাৰোবাৰ নাম ভুল হৈছিল, ডকুমেণ্টছ আপলোড বা কিবাকিবি খেলি মেলি যদি হৈছিল কাৰেকশ্যনটো কৰি ল'ব। এইটো সুবিধা কৰি দিছে প্ৰথমবাৰৰ বাবে। ইয়াৰ আগত তেনেকুৱা হোৱা নাছিল মই যেতিয়ালৈকে মানে গম পাওঁ, কাৰণ আগতে তেনেকৈ কাৰেকশ্যনৰ বাবে ডেট মুকলি কৰি দিয়া নাছিল। গতিকে এইবাৰ যিহেতু দিছে ভাল খবৰ। কোনোবাই যদি এতিয়ালৈকে কাৰেকশ্যনটো তোমালোকে কৰা নাই তেনেহ'লে কৰি ল'বা। আৰু আজি নতুন মোবাইলেৰে ফাৰ্ষ্ট ভিডিঅ'টো আপলোড কৰিব বিচাৰিছোঁ। এইটো এটা নতুন মোবাইলে হয়, বিশেষ নকওঁ। বাকী ভিডিঅ' কোৱালিটিখিনি কথা ক'বা, কেনেকুৱা কি হৈছে নহৈছে। আৰু এতিয়া গম পাইছা যে আজি লাষ্ট তাৰিখ অসম পুলিচৰ কাৰেকশ্যন। বাকী এতিয়া বহুখিনি প'ষ্ট, এতিয়া আৰু 5,000তকৈ যথেষ্টখিনি প'ষ্ট হৈ গ'ল। আৰু খালি কনষ্টেবলৰ হওক বা APR, ABUB, ASI, কামাণ্ডো, বোটমেন, ফৰেষ্ট, মানে ড্ৰাইভাৰ, একদম বহুখিনি প'ষ্ট হ'ল। প্ৰায় এটা 15-14টামান হ'ব মানে প'ষ্ট হৈ গ'ল আৰু টোটেল মানে বিভাগ বোলে ABSI, UBSI, ABUB, কামাণ্ডো, বোটমেন, একদম বহুত হৈ গ'ল এতিয়া প'ষ্ট। গতিকে আৰু পুনৰ এপ্লাই কৰিব পাৰিবা আকৌ 22 তাৰিখৰ পৰাই। গতিকে 22 তাৰিখৰ পৰা আকৌ ফৰেষ্টৰ এপ্লাই হৈ যাব। সেইখিনিও যথেষ্ট মুঠত এতিয়া ভাল খবৰে। ফৰেষ্টৰ এপ্লাই হ'ব। নতুনকৈ যিখিনি এতিয়া প'ষ্ট মুকলি কৰি দিলে 3,000তকৈ অধিক ভেকেঞ্চি, সেইখিনি প'ষ্টৰ এপ্লাই হ'ব 22 তাৰিখৰ পৰা। গতিকে তোমালোকৰ আপডেটটো দি দিলোঁ যে অহা কালিলৈ পৰা এপ্লাই হ'ব ফৰেষ্টৰ। বাকী আজি আছিল লাষ্ট তাৰিখ কাৰেকশ্যনৰ। আকৌ আগতে এপ্লাই হৈ যোৱা পুলিচখিনিও যদি এপ্লাই কৰিব পৰা নাছিলে, সেইখিনি আকৌ এপ্লাই কৰিব পাৰিবা অহা কাইলৈৰ পৰাই। গতিকে যথেষ্ট মুঠত এতিয়া ভাল খবৰ। এতিয়া যিমানেই যি নহওক মুঠতে এতিয়া যিমানখিনি প'ষ্ট ওলালে এপ্লাইটো কৰিছা বা কৰিবাগৈ, আৰু যেতিয়া নহওক মুঠতে এপ্লাইটো কৰিবা। আৰু যেনেকুৱা প্ৰচেছে নহওক, ইণ্টাৰভিউটো কেনেকুৱা ক'ত কি হয় নহয় ডিটেইলছবোৰ হয়তো তোমালোকে জানাই যে এইটো ইণ্টাৰভিউ এনেকৈ হয়, এইটো ইণ্টাৰভিউ তেনেকৈ হয়। মুঠতে সকলোখিনি এতিয়া কথা জানা, তোমালোকে জানা। কিন্তু এতিয়া এই ইণ্টাৰভিউটো যে হ'ব, কনষ্টেবলখিনিৰ কথা কৈছোঁ, কেনেকৈ হ'ব? ABUB ফৰেষ্টটো এক্সট্ৰাকৈ দিব নেকি বা বেলেগকৈ দৌৰাব নেকি, তেনেকুৱা নিচিনা কথা। তেনেকুৱা নহয়। কনষ্টেবল যিমানখিনি প'ষ্ট ওলাইছে, এতিয়া ভিডিঅ'টো মন কৰিবা, মেইন পইণ্ট এইটো যে গোটেইখিনি প'ষ্টৰ ইণ্টাৰভিউটো এবাৰতে বা একেলগে হ'ব নেকি, সেইটো কথা। এনচাৰটো হৈছে যিখিনি কনষ্টেবলৰ মানে 3200 মিটাৰ ৰানিং বা 16.5 লং জাম্প, সেইখিনি প'ষ্টৰ ইণ্টাৰভিউটো এবাৰতে হ'ব। এবাৰতে। বাকী যোনখিনি 1600 মিটাৰ ৰানিং জেইল ৱাৰ্ডাৰ হওক, সেইখিনি এক্সট্ৰাকৈ হ'ব। কামাণ্ডোটো এক্সট্ৰাকৈ হ'ব। আৰু UBSI 1600 মিটাৰ যিটো ৰানিং, SIখিনি এক্সট্ৰাকৈ হ'ব। আৰু জেইল ৱাৰ্ডাৰ এক্সট্ৰাকৈ হ'ব। আৰু বাকী যিখিনি মানে মেল আৰু ফিমেলৰ পূৰা ফিজিকেল একে, ৰানিং হওক, লং জাম্প হওক, যিখিনি একেই, সেইখিনি ফিজিকেল এবাৰতে হ'ব। কি ফৰেষ্টে যিয়ে নহওক মানে গোটেইখিনি কম্বাইন কৰি ইণ্টাৰভিউটো এবাৰতে দৌৰাই দিব। যোৱাবাৰো হৈছিল 8-9টামান প'ষ্টৰ বোটমেন, APR, ABUB, SI নহয়, বোটমেন, এনেকৈ মিলি পাই 8-9টামান বিভাগীয় প'ষ্টত এবাৰতে এখন এডমিট কাৰ্ড উলিয়াই এবাৰতে দৌৰাই দিছে। যোনে মানে ৰানিঙৰ পাছ কৰে সেইটো কাৰণে ভাল, আৰু যে পাছ কৰিলোঁ যেতিয়া গোটেইকেইটাতে পাছ কৰিলোঁ, সেইটো কাৰণে ভাল। যদিও কোনোবাই ফেইল কৰি গ'ল মানে গোটেইকেইটাতে ফেইল হৈ যোৱা। কিন্তু এক্সট্ৰাকৈ যদি দৌৰাই 10বাৰমান দৌৰিবগৈ লাগিব। 10টামান ইণ্টাৰভিউত 10টামান কনষ্টেবলৰ প'ষ্টত 10বাৰমান দৌৰিবগৈ লাগিব। গতিকে সেইটো কাৰণে দিগদাৰ মানে। আৰু মানে পজিটিভো আছে, নিগেটিভো আছে। যদি পাছ কৰিলা তুমি গোটেইকেইটাতে পাছ কৰি গ'লা, কিন্তু যদি তুমি ফেইল কৰিলা তেনেহ'লে গোটেইকেইটাতে ফেইলেই কৰিলা। এতিয়া কনষ্টেবল যিখিনি প'ষ্ট এবাৰতে দৌৰাব, এবাৰতে হ'ব, গোটেইখিনি কম্বাইন হ'ব। ইণ্টাৰভিউ ছেইম প্ৰচেছ যিহেতু একেই। ৰিটাৰ্ণৰ 50 মাৰ্কৰ, ফিজিকেল প্ৰচেছ 40 মাৰ্কৰ। কাৰোবাৰ চিনাপটো আছে, কাৰোবাৰ চিনাপটো নাই। কাৰোবাৰ খোজকঢ়া আছে ফৰেষ্টত, সেইটো পাছৰ খোজকঢ়া যিহেতু মাৰ্ক নাথাকে, সেইটো বেলেগ কথা। বাকী এতিয়া মানে কনষ্টেবল যিখিনি প'ষ্ট গোটেইখিনি একেই হ'ব। আৰু ABUB, বাকী ফৰেষ্টৰ হওক, গাৰ্ড, AFPF, গোটেইখিনি এবাৰতে হ'ব।
যিমানখিনি কথা জানো আৰু, কাৰণ আগতে যিহেতু হৈছে, যোৱাবাৰ হৈছে, ফৰেষ্টৰটো হোৱা নাছিলে, তেতিয়া ফৰেষ্টৰ লগত পুলিচ ওলোৱা নাছিল, কিন্তু ৰিচেণ্ট যিটো পুলিচৰ ৰিজাল্ট দিলে, এতিয়া ট্ৰেইনিং কৰি আছে তেওঁলোকৰ 8-9টামান বা আমি নিজে ইণ্টাৰভিউ দিছোঁ, গতিকে তেনেকুৱা হৈছিল। বোটমেন AP আৰু ABAB গোটেইখিনি এবাৰতে ইণ্টাৰভিউ হৈছে। গোটেই ইণ্টাৰভিউ মানে এবাৰতে পাতিলে ভাল, পাছ কৰিলে বোলে গোটেইখিনিতে পাছ কৰিলে, কিন্তু ফেইল কৰিলে গোটেইখিনিতে ফেইল কৰিলোঁ, সেইটো এটা নিগেটিভ পইণ্ট। গতিকে তেনেকুৱা নিচিনা কৰোঁ। গতিকে প্ৰেক্টিচ কণ্টিনিউ পৰা তাগৰা দেখা, হয়তো ইণ্টাৰভিউ খুব সোনকালে হ'ব। আৰু ডেছক্ৰিপশ্যন আছামিয়া বুকখনো দিয়া হৈছে, তোমালোকে টাচ কৰি অৰ্ডাৰ কৰিবা। আৰু দেখিছে এখন আছে আমাৰ ঘৰৰ ফ্ৰণ্টতে এখন কলং আছে, একদম কলঙৰ পাৰতে আহোঁ ভিডিঅ'বোৰ কৰিবলৈ। বাকী দেখিছাই, খালি জনালোঁ কথাখিনি, তোমালোকে এতিয়া নিশ্চয় বুজিব পালা। অসম পুলিচক বা এই পষ্টখিনিক লৈ যথেষ্ট ভাল খবৰ। এপ্লাই টাইম বঢ়াই দিলে, কাৰেকশ্যন দিছে, নিউ পষ্ট উলিয়াই দিছে, মুঠতে ভাল খবৰ আৰু তেনেকুৱা নিচিনা কথা। 5000কৈ প্লাছ এতিয়া ভেকেঞ্চি হ'ল, সেইটোও ভাল খবৰ। আৰু ইণ্টাৰভিউটো কেতিয়া হ'ব, এতিয়া এপ্লাইটো শেষেই হোৱা নাই বা আৰম্ভ হোৱা নাই, অহা কালিৰ পৰা ফাৰ্ষ্টৰ হ'বহে। গতিকে ইণ্টাৰভিউ কেতিয়া হ'ব সেইখিনিৰ ওপৰতো কণ্টেণ্টসমূহ আগবঢ়াই থাকিম লাহে লাহে। তেতিয়ালৈকে কণ্টিনিউছ চেনেল ছাবস্ক্ৰাইব, ফ'ল' বা যিয়ে নহওক চাই থাকিবা মোৰ পেজ বা চেনেলটো, আৰু যিমান পাৰোঁ সিমান জনাব চেষ্টা কৰিম। আজিলৈ এই ভিডিঅ'টোত ইমানখিনিয়ে কথা আছিল, ধন্যবাদ। ভিডিঅ'টো চাই কেনেকুৱা পালোঁ কমেণ্ট এটা কৰিবলৈ একেবাৰে নাপাহৰিবা।